লোকপ্ৰিয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চেলুট জনাইছোঁ তেখেতক বহুত বহুত চেলুট এনেধৰণৰ চিন্তাধাৰা তেখেতে যেনে কাম কৰিবলৈ গৈ আছে অসমৰ উন্নয়ন অসমৰ সামূহিকভাৱে যুৱকসকলৰ বাবে চাহ বাগানৰ শ্ৰমিকেই হওক জনজাতি লোকসকলৰ বাবে হওক মহিলাসকলৰ বাবে হওক বিশেষকৈ সকলো শ্ৰেণী বা লোকৰ কথা চিন্তা কৰি পেলাই তেখেতৰ যি মাৰ্গদৰ্শন যোৱাকালি পালোঁ খুবেই আনন্দিত আৰু বিশেষকৈ ঝুমুৰক লৈ চাহ জনগোষ্ঠীৰ অন্যতম যি অসমৰ বৃহত্তৰ অংগ আৰু এটা অন্যতম বৃহত্তৰ জনগোষ্ঠী এই জনগোষ্ঠীৰ যি আমাৰ কলা সংস্কৃতি ঝুমুৰক লৈ পেলাই বিশ্ব ৰেকৰ্ড কৰা লৈ পেলাই তেখেতৰ যিটো পদক্ষেপ মেগা ঝুমুৰলৈ কালি তেখেতৰ পৰিকল্পনাৰ বিষয়ে আমাক জনালে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজে আহিব এই অনুষ্ঠানটি দৰ্শন কৰিবৰ কাৰণে সেই বিষয়ে আমাক সবিশেষ জনালে আৰু আমি প্ৰত্যেক আমি নিজ নিজ সমষ্টিত আমাৰ চাহ বাগানসমূহত যিসমূহ আমাৰ বিশেষভাৱে অনুশীলন হ'ব অনুশীলন স্থলীত আমাক যাবলৈ কোৱা হ'ল আৰু খুব সুন্দৰ ৰূপ এটা দিবলৈ আমাক কোৱা হৈছে সেয়া এটা আদৰণীয় পদক্ষেপ ইয়াৰ লগতে CM ট্ৰিবেলে অৰ্থাৎ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আত্মনিৰ্ভৰশীল অসমলৈ যি আকৌ অতিৰিক্ত ৭৫,০০০ হয়তো ১ লাখো পাব পাৰে ইয়াৰ সংখ্যা অৰ্থাৎ প্ৰত্যেক সমষ্টিৰ পৰা ৮০০ ওচৰা-ওচৰি নিবনুৱা যুৱক যুৱতীসকলক সংস্থাপিত কৰিবৰ কাৰণে যি পৰিমাণো তুলনামূলকভাৱে এতিয়া বৃদ্ধি কৰিবলৈ লৈছে সেই সন্দৰ্ভত যেন খুব সূক্ষ্মভাৱে আমি উপযুক্ত আমাৰ যুৱক যুৱতীসকল ইয়াত সংস্থাপিত হয় বা ইয়াত আমি নামৰ তালিকা প্ৰস্তুত হয় এই ক্ষেত্ৰত আমাক চাবলৈ কোৱা হৈছে ইয়াৰ লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বাৰম্বাৰ কৈছে যে অৰুণোদয় বিশেষভাৱে যিসমূহ দুৰ্ভগীয়া মহিলা অৰ্থাৎ বিধৱা মহিলা যিসকল ৪৫ বছৰ বয়স পাৰ হৈ গ'ল বিয়া হ'ব নোৱাৰিলে সেই তেনে মহিলা বা ডিভৰ্চি অৰ্থাৎ স্বামী হাৰা মহিলা বা কোনোবা যদি দিব্যাংগ তেওঁলোকৰ পৰিয়ালত আছে একো বাছ বিচাৰ নকৰি জাতি জনগোষ্ঠী ধৰ্মৰ কথা চিন্তা নকৰি পটককৈ যেন আমি দিয়াব পাৰোঁ এই ক্ষেত্ৰত আমাক চকু দিবলৈ কোৱা হৈছে চৰকাৰী বিষয়া প্ৰশাসনিক বিষয়া অৰ্থাৎ ৪জনীয়া সমিতি হৈছে এই ৪জনীয়া সমিতিৰ লগতো আমাক আলোচনা কৰি পেলাই যেন উপযুক্ত লোকে পায় এইখিনি আমাক চাবলৈ কোৱা হৈছে এতিয়াও যদি কোনোবা পৰিয়াল ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকক আমি যেন ৰেচন দিব পাৰোঁ মানে অন্নদান এটা মহান দান এই দান আমি আমাৰ চৰকাৰৰ দায়িত্ব আমি দায়িত্বটো ভালদৰে পাৰ কৰিব লাগে কোনো ইয়াত বিসংগতি হ'ব নালাগে এইখিনি আমাক চাবলৈ কোৱা হৈছে মহিলা উদ্যমিতা যি আঁচনি খুব কমটি দিনৰ ভিতৰতে প্ৰৱৰ্তন কৰিবলৈ গৈ আছে ইতিমধ্যে ছাৰ্ভে চলি আছে এইখিনি আমাক ভালদৰে চকু দিবলৈ কোৱা হৈছে ইয়াৰ উপৰিও চাহ বাগানৰ শ্ৰমিকসকলৰ এটা পুৰস্কাৰ পাইছিলে এই পুৰস্কাৰ লৈ পেলাই আকৌ ইয়াৰ সংখ্যা বৃদ্ধি কৰি আমাৰ আৰু ক্ষুদ্ৰ চাহ খেতিয়ক পৰ্যন্ত যিসকল চাহ শ্ৰমিক আছে তেওঁলোককো দিয়াব পৰাকৈ এটা ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ক'লে ইয়াৰ লগতে খুব আদৰণীয় পদক্ষেপ আগতে কোনো চৰকাৰে চিন্তা কৰা নাছিল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই চিন্তাধাৰাক আমি আদৰণি জনাইছোঁ আৰু ই যথেষ্ট প্ৰকাৰে আমাৰ দুখীয়া ৰাইজক দৰিদ্ৰ পৰিয়ালৰ লোকক সকাহ দিব ৰেচন কাৰ্ডৰ লগত চাউল অকল পাই আছিল কিন্তু এতিয়া চাউলৰ লগত চেনি দিয়াৰ কথাও যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চিন্তা কৰিছে দালি দিয়াৰ কথাও যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চিন্তা কৰিছে নিমখ পৰ্যন্ত দিয়াৰ কথা যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চিন্তা কৰিছে খুবেই প্ৰশংসনীয় পদক্ষেপ ইয়াৰ লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চিন্তা কৰিছে যে আমাৰ যুৱক যুৱতীসকলে স্নাতক ডিগ্ৰী লাভ কৰি বা মাষ্টাৰ ডিগ্ৰী লাভ কৰি তেওঁলোকে কোচিং যদি ক'ৰবাত ল'ব পাৰে তেওঁলোকে সেই সময়কণত চাকৰিৰ কাৰণে যেতিয়া তেওঁলোকে আবেদনৰ কাৰণে প্ৰস্তুতি চলাই থাকে অনুশীলন কৰি থাকে সেই সময়ছোৱাত তেওঁলোকক যদি প্ৰশিক্ষণ ল'বৰ কাৰণে আমি এটা আৰ্থিক সাহায্য দিওঁ সেইটো এটা যথেষ্ট সকাহ দিব এনে পদক্ষেপ গ্ৰহণ কৰিছে আৰু বহু বিষয় লৈ প্ৰায় ৮ ঘণ্টা ৯ ঘণ্টা জোৰা মাননীয় মুখ্যমন্ত্ৰীৰ মাৰ্গদৰ্শন পাই আমি নিজকে আমি ধন্য হ'লোঁ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই শেষত গামোচাখনে পিন্ধাই তেখেতক ধন্যবাদ জনাই আহিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় মই আৰু এটা শেষৰটো বিষয় ক'ব বিচাৰিছোঁ বহু বিষয়ৰ মাজৰ পৰা এটা শেষৰটো চবতকৈ অতি তেখেতে মূল্যৱান এটা বিষয় ক'লে যি অসমৰ ছবিখনে সলনি কৰিব যেন মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ সেয়া হ'ল যে আমাৰ এতিয়াও বাহিৰৰ ৰাজ্যৰ পৰা আমাৰ বিভিন্ন ধৰণৰ আমাৰ খাদ্য সামগ্ৰী আহি আছে আমাৰ ইতিমধ্যে
আমাৰ ইয়াতো কেইজন লোকে নিদৰ্শন দাঙি ধৰিছে পদ্ম হাজৰিকা ডাঙৰীয়াই হওক গৰুখুটি হওক বা কন্যাকাৰ প্ৰকল্পৰ যোগেদি হওক আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সুযোগ দিছিলে বিধায়কসকলক তেখেত 2021 চনত আৰম্ভণিতে আহিয়ে প্ৰত্যেক সমষ্টিত একোখনকৈ সমবায় গঠন কৰিব কৈছিল প্ৰত্যেক বিধায়কে কম্পালছৰি মানে এই সমবায় গঠন কৰিছিল মুখ্যমন্ত্ৰী মহোদয়ে তাৰ কাৰণে আমাক পুঁজিও দিছিল মোৰ সমষ্টিটো মই গঠন কৰিছিলোঁ মুখ্যমন্ত্ৰী মহোদয়ে এটা ভাল পৰামৰ্শ আগবঢ়াইছে আমি আমাৰ কৃষকসকলক লৈ আমি তেওঁলোকক একগোট কৰি তেওঁলোকৰ যোগেদি এটা নতুন বিপ্লৱ আমি আনাৰ কাৰণে আমাক পৰামৰ্শ আগবঢ়াইছে আৰু নতুন বৰ্ষত সেইটো এটা মহান কাম হ'ব বা সমাজৰ কাৰণে অৱদান আমাক সেইখিনি উদ্যোগ ল'ব গৈছে কণী উৎপাদনৰ ক্ষেত্ৰতে হওক ইয়াত চব্জি উৎপাদনৰ ক্ষেত্ৰতে হওক মৎস্য উৎপাদনৰ ক্ষেত্ৰতে হওক মাংস বিশেষভাৱে উৎপাদনৰ ক্ষেত্ৰতে হওক দুগ্ধ উৎপাদনৰ ক্ষেত্ৰতে হওক সেয়া আমাক এটা সুন্দৰ পৰামৰ্শ আগৰ পৰা আগবঢ়াই আহিছিল আৰু তেখেতে আমাক সহায় কৰি আহিছিল বিভিন্ন প্ৰকাৰে আজি কৃষি বিভাগৰ যোগেদি ট্ৰেক্টৰ প্ৰদান কৰি হওক আজি মীন বিভাগৰ যোগেদি বিভিন্ন সাহায্য প্ৰদান কৰি হওক বা আমাৰ ভেটেনেৰী বিভাগৰ যোগেদি বিভিন্ন সাহায্য প্ৰদান কৰি হওক কিন্তু এতিয়া অৰ্গেনাইজ ৱেত মানে একেলগে আমাক আগবাঢ়িব কৈছে একগোট কৰি পেলাই আমাৰ বিশেষকৈ যি সমবায় আছে প্ৰত্যেক সমষ্টি ভিত্তিত আমি গঠন কৰিছোঁ সেই সমবায়সকলক উদ্যোগ ল'ব কৈছে মুখ্যমন্ত্ৰী মহোদয়ক বিশেষভাৱে এই প্ৰসংগত মই আকৌ এবাৰ পুনৰবাৰ চেলুট জ্ঞাপন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বাৰম্বাৰ আমাক এই কথা তেখেতে সদায় আমাক বুজাই আহিছে যে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ হ'ল নেশ্যন ফাৰ্ষ্ট ৰাষ্ট্ৰীয় প্ৰথম তাৰপিছত আমাৰ সমাজ আৰু তাৰপিছতে আমাৰ সমাজৰ লগত দলৰ এটা সন্মান জড়িত হৈ আছে তাৰপিছতে ব্যক্তি সেইকাৰণে এই ব্যক্তিটো আমাক একদম শেষত ৰাখিব গৈছে আমাৰ স্বাৰ্থ আমাৰ পৰিয়ালৰ যদি কিবা স্বাৰ্থ থাকে সেইখিনি আমাৰ একদম শেষত প্ৰথম দেশৰ উন্নয়ন তাৰপিছত সমাজৰ হিতৰ কথা চিন্তা কৰি দলৰ সন্মান যেন অটুট থাকে এইখিনি আমাক কৰি যাব গৈছে আৰু যাৰ কাৰণে আমাক খুব সূক্ষ্মভাৱে কাম কৰিব গৈছে আৰু আমাৰ ওপৰত তৃতীয় নেত্ৰ চতুৰ্থ নেত্ৰই চকু দিয়া আৰম্ভ কৰিছে এই কথাও আমাক জনাইছে সেইকাৰণে খুব সাৱধানে কেতিয়াও কোনো সামাজিক মাধ্যমতে হওক সমাজ মাধ্যমতে হওক বিতৰ্ক যেন বাতৰি কেতিয়াও নোলায় সেই তাৰ প্ৰতি আমাক সাৱধান হ'ব কৈছে এক নম্বৰ এক প্ৰকাৰ স্বাভাৱিক মই বেছি সাৱধান হ'ব লাগিব আৰু এক প্ৰকাৰে আমাক এটা ৱাৰ্ণিং দিয়াৰ দৰে হৈছে সেইটো আমি ভালো পাইছোঁ কাৰণ তেতিয়া আমি খুব সাৱধানে আমি কাম কৰিম ক'ৰবাত যদি কিবা ভুল হৈ আছিলে সেইখিনি আমি অকণমান চাই পেলাই আমি কাম কৰিম